এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ঘোষণা কৰিছে এখন নতুন আঁচনি। তো এইখন আঁচনিৰ আবেদন অহা 1 জুলাই তাৰিখৰ পৰা আৰম্ভ হ'ব। অহা 1 জুলাই তাৰিখে প্ৰকাশ কৰিব এইখন আঁচনিৰ ফৰ্ম। তো কোনখন আঁচনি কেনেকৈ আবেদন কৰিব যদি সবিস্তাৰে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে কোনখন আঁচনি কোনবোৰ মানুহে আবেদন কৰিব আৰু কেতিয়া ফৰ্ম প্ৰকাশ কৰিব। এতিয়া আপোনালোকক সবিস্তাৰে জনাইছোঁ। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আঁচনিখন লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা নিযুত মইনা আঁচনিৰ সবিশেষ। তো অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে নিযুত মইনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কিন্তু 1000 টকাৰ পৰা আৰম্ভ কৰি 2500কৈ টকা প্ৰতি মাহে লাভ কৰিব এইবোৰ মানুহে। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আবেদন কোনবোৰ মানুহে কৰিব পাৰিব এই বিষয়ত ইয়াতে কোৱা হৈছে যে একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পাব মাহেকত 1000কৈ টকা। তো যিসকল ছোৱালীয়ে একাদশ শ্ৰেণীত নামভৰ্তি কৰিছে সেইসকল ছোৱালীয়ে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব 1000কৈ টকা। তাৰপিছত কোৱা হৈছে স্নাতকৰ প্ৰথম বৰ্ষত যিসকল ছোৱালীয়ে নামভৰ্তি কৰিব সেইসকল ছোৱালীয়ে প্ৰতি মাহে পাব 1250কৈ টকা। তাৰপিছত কোৱা হৈছে যিসকল ছোৱালীয়ে স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিব সেইসকল ছোৱালীয়ে প্ৰতি মাহে লাভ কৰিব 2500কৈ টকা। মুঠতে যিসকল ছোৱালীয়ে একাদশ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত প্ৰথম বৰ্ষত নামভৰ্তি কৰিব সেইবোৰ ছোৱালীয়ে এইখন আঁচনিত আবেদন কৰিবলৈ যোগ্য। তাৰপিছত আৰু কোৱা হৈছে প্ৰতি মাহৰ 11 তাৰিখে একাউণ্টত সোমাব এই ধন। তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি টকা প্ৰতি মাহৰ 11 তাৰিখে অসম চৰকাৰে সোমাই দিব একাউণ্টত। তাৰপিছত কোৱা হৈছে প্ৰথম কিস্তি সোমাব 11 অক্টোবৰত। তো প্ৰথম কিস্তি সোমোৱা আৰম্ভ কৰিব অহা অক্টোবৰ মাহৰ 11 তাৰিখৰ পৰা। আৰু একেবাৰে তলত লিখা চাব পাৰিছে, ইয়াতে লিখা আছে 1 জুলাইৰ পৰা নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব। তো অহা 1 জুলাই তাৰিখে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ আবেদনৰ ফৰ্ম প্ৰকাশ হ'ব। যিসকল মানুহৰ ঘৰত একাদশ শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ প্ৰথম বৰ্ষত পৰা ছোৱালী আছে সেইসকল মানুহে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়া আবেদন ফৰ্ম প্ৰকাশ হ'ব সকলোতকৈ আগত আপোনালোকক মোৰ চেনেলৰ জৰিয়তে আপডেট প্ৰদান কৰিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।